এৱাৰ্ডটো পোৱাৰ পিছত বিভিন্ন সংগঠনে মোক এই ধৰণৰ সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু আজি যিটো সময়ত তেওঁলোকে আহি যিটো সম্বৰ্ধনা দিছে লগতে তেওঁলোকে গুৰু দ্ৰোণাচাৰ্য এৱাৰ্ড বুলি এটা অভিহিত কৰি এটা এৱাৰ্ড তেওঁলোকে নতুন এইবছৰ মোক তেওঁলোকে যিটো সন্মান যাচিছে তাৰ কাৰণে মই যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এই এৱাৰ্ডবিলাকে আমাৰ নিচিনা কৰ্মকলাবিধেই নহয়, এনে কলা যিসকলে বহুত বছৰ ধৰি ইয়াত লাগি আছে তেওঁলোকৰ কাৰণে এটা প্ৰেৰণা, তেওঁলোকৰ কাৰণে এটা কাম কৰি যোৱা শক্তি। গতিকে সংগঠনটোক মই মোৰ অন্তৰৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিযোগিতাত কিমান ৰাজ্যৰ প্ৰতিযোগী আছিলে? ৰাজ্যত 10 মানে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 10খন ৰাজ্যৰ খেলুৱৈ আছিলে। তাত অসম, মেঘালয়, মণিপুৰ, ঝাৰখণ্ড, মুম্বাই, তামিলনাডু, বাংগালুৰু ইত্যাদি কৰি প্ৰায় 10খন ৰাজ্যৰ খেলুৱৈ তাত আছিলে। আৰু ইয়াতে মানে কি হৈছে, এইটো ব্লেক বেল্ট টেষ্ট এণ্ড এৱাৰ্ডিং আছিলে। গতিকে এই টেষ্টটো যিখিনি হাই ৰেংক আছিলে 7 ডান, 6 ডান, 5 ডান, 4 ডানৰ এইটো আমাৰ ক্ল'জ ৰুমত হয়। ক্ল'জ ৰুমত আমাৰ হৈছিলে, বাকীখিনি অফেন কৰিছিলে তেওঁলোকে ব্লেক বেল্ট টেষ্টখিনি। আৰু যথেষ্ট খেলুৱৈ মানে উৎসাহিত হৈ তেওঁলোকে এইখিনি প্ৰদৰ্শন কৰিছিলে। আৰু ইয়াতে তাৰমানে আমাৰ যিজন উল্লেখ কৰিবলগীয়া কথা, যিজন মুখ্য গ্ৰেণ্ড মাষ্টাৰ বিশ্বম কুমাৰ সিং আৰু ছিনিয়ৰ গ্ৰেণ্ড মাষ্টাৰ যুগল শইকীয়া, তেওঁ 10 ডান ব্লেক বেল্ট হয়। তেওঁলোকে দুয়োজনে উপস্থিত থাকে মানে গোটেই খেলুৱৈসকলক লগতে গ্ল'বেল ইণ্টাৰনেশ্যনেল মাৰ্চেল আৰ্ট ফেডাৰেশ্যন ভাৰতক যি ধৰণে আগুৱাই লৈ গৈছে, আচলতে এই বস্তুটো কি হয়, এটা প্লেটফৰ্ম হয়। তাত তেওঁলোকে এটা ইউনিটি আনিছে গোটেই ৰাজ্যবোৰৰ মিক্স মাৰ্চেল আৰ্ট। আপুনি এইটো নহয় যে মই এতিয়া কুংফু বুলিয়ে মানে অকল কুংফু নাই, তাত টাইকাণ্ডো, কেৰাটে, টাংচুডো চব আৰ্ট ইয়াত লগত মিক্স কৰি এই প্লেটফৰ্মটোৱে এটা ৱৰ্ল্ড লেভেলত লৈ গৈছে, ইণ্টাৰনেশ্যনেল লেভেলত। যোৱা 2016ত দিল্লীত মানে GM গ্ৰেণ্ড মাষ্টাৰ বিশ্বম কুমাৰ সিঙে অসমৰ পৰা গৈ দিল্লীত তেওঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ পাইছিলে। এটা বৰ ডাঙৰ কথা। কিন্তু আমি জেনেৰেলি দিল্লীত পাতে আমি যাওঁ, অসমৰ পৰা গৈ দিল্লীত পাতিছে আৰু প্ৰায় 17খন দেশে জইন কৰিছে। এতিয়া এই অৰ্গেনাইজেশ্যনটোৰ এবভ 65 কাণ্ট্ৰিজ আছে। মই জনামতে এতিয়ালৈকেতো 71খন প্ৰায় হ'ল, কিন্তু এবভ 65 অলৰেডি জইন কৰা আছে। গতিকে এই অৰ্গেনাইজেশ্যনে অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰখিনিক এটা ইউনিটি কৰি ইণ্টাৰনেশ্যনেল পৰ্যায়ত লৈ যাব বিচাৰিছে খুব ষ্ট্ৰংলি। আৰু আমাৰ যিখিনি নতুন শিকাৰু আছে তেওঁলোকৰ কাৰণে এইটো খুব ভাল খবৰ, মানে আমি এটা প্লেটফৰ্ম পাইছোঁ এনেকুৱা ধৰণৰ। আৰু সেই মানুহজন আমাৰ অসমৰ পৰাই লিডিং কৰিছে, অসমৰ পৰা লিডিং কৰি তেওঁ ইণ্টাৰনেশ্যনেল পৰ্যায়ত তেওঁ ইমান এটা হল বনাইছে। আৰু সেইটো আপোনালোকৰ চবৰে আশীৰ্বাদ। হয়তো আজি আপোনালোক নাহিলে মোৰ কথাখিনিতো লোকে কেনেকৈ গম পাব। গতিকে আপোনালোকৰ দ্বাৰাই মই এই ইনফৰ্মেশ্যনটো দিব বিচাৰিছোঁ যে আজিকালি মাৰ্চেল আৰ্টবিলাক আগতে আমি যেতিয়া শিকিছিলোঁ তেতিয়া কি হৈছিলে, অভিভাৱকসকলে মানে কয় যে শিকিব নালাগে। মোৰ ঘৰতে তেনেকৈ আছিলে, মায়ে মোক উৎসাহিত কৰিছিলে যে তই কৰ। দেউতা আৰ্মি আছিলে, কিন্তু দেউতাই তেতিয়া কৈছিলে ভয় কৰে, মানে সি দুখ পাব, কিবা পাব, কোনোবাই কিবা কৰে। আজিকালি উল্টা হৈছে, অভিভাৱকসকলে বেছি ল'ৰা ছোৱালীক উৎসাহিত কৰিছে যে তই শিক। আৰু আজিকালি আপুনি ইনফৰ্মেশ্যনটো পাই যায়, আপুনি ধৰক মিডিয়াৰ যুগ, আপুনি সকলো বস্তু পায়, লাগতিয়াল বস্তুখিনি পায়, বোলে কিক পেড লাগে, কিক পাঞ্চ লাগে, এনি বস্তু আপুনি পাই যায়। আৰু আপুনি কম্পিটিশ্যনটো মোৰ লেভেলটো কি হৈছে চাবলৈ ইণ্টাৰনেশ্যনেল আপুনি ভিডিঅ' চাব পাৰে। এইটো দেখোন মই খেলিব গ'লে দিল্লীত এই ষ্টেণ্ডাৰ্ড লাগিব, সেই বস্তুটো আমি আগতে গম নাপাইছিলোঁ নহয়, ষ্টেণ্ডাৰ্ডটো গম নাপাওঁ। আৰু সেই ধৰণৰ আমি গতিকে আজি মোৰ অনুভৱৰ লগতে এই কথাখিনি ক'ব পাৰে মই অত্যন্ত সুখী হৈছোঁ। এইটো মানে মই নমস্কাৰহে জনাইছোঁ এইজন গুৰুলৈ, তাৰমানে গুৰু দ্ৰোণাচাৰ্য এজন বৰ ডাঙৰ কথা। মই তেওঁলোকক কুৱেশ্যন কৰিছিলোঁ, তেওঁলোকে কৈছে নহয় এইটো গুৰু দ্ৰোণাচাৰ্য বুলি আমি এৱাৰ্ডিং কৰিছোঁ, এইটো গুৰু দ্ৰোণাচাৰ্য নহয়। গতিকে এইটো যিটো মানে কোচিঙত মানে এজ এ কোচ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত তেওঁ যদি সুনাম কৰি আনিব পাৰে, তেওঁলোকে এই এৱাৰ্ডটো এই বছৰৰ পৰা দিয়া ব্যৱস্থা কৰিছে। আৰু তেওঁলোকে কৈছে যে এই এৱাৰ্ডটো আমি ইন ফিউচাৰ খুব ষ্ট্ৰংলি আমি দিবলৈ ট্ৰাই কৰিম। গতিকে তেওঁলোকক ভগৱানে শক্তি দিয়ক, এই ধৰণৰ এৱাৰ্ডবোৰ দি
খেলুৱৈসকলক উৎসাহ শিকক ইন ফিউচাৰ তাৰে কামনা কৰিলোঁ। যিহেতু সিহঁতক প্ৰদান কৰিছোঁ, এখেতে মাৰ্চেল আৰ্টত মানে বহুত বছৰৰ পৰা লাগিছে। তেখেতে কমচে কম আজিৰ পৰা 10-20 হাজাৰ ল'ৰা ছোৱালীক মাৰ্চেল আৰ্ট শিকাইছে আৰু তাৰে ভিতৰত বহুতোৱে পুলিচ জইন কৰিছে, আৰ্মি জইন কৰিছে আৰু বহুতোজনে অসমৰ পৰা ব্লেক বেল্টো পাইছে। সেইকাৰণে আমি ভাবিছোঁ তেখেত এজন গুৰু হিচাপে, আমি স্পৰ্টছ পাৰ্চন হিচাপে যেনেকৈ নেশ্যনেল আমাৰ ভাৰতবৰ্ষৰ ফালৰ পৰা নেশ্যনেল যেনেকৈ গুৰুসকলক দ্ৰোণাচাৰ্য এৱাৰ্ড প্ৰদান কৰা হয়, সেই হিচাপে আমি এটা গুৰু দ্ৰোণাচাৰ্য এৱাৰ্ড তেখেতক প্ৰদান কৰিছোঁ। আৰু আমি ভৱিষ্যতো যিহেতু কোচ হিচাপে যোনে এনেকুৱা অভিজ্ঞতা লাভ কৰিব তেখেতক আমি চেষ্টা কৰিম। আৰু তেখেতক গ্ল'বেল ইণ্টাৰনেশ্যনেল মাৰ্চিয়েল ফেডাৰেশ্যনৰ ফালৰ পৰা গ্ৰেণ্ড মাষ্টাৰ এৱাৰ্ডো দিয়া হৈছে আমি জনামতে। আৰু 7 ডিগ্ৰী বেল্ট পোৱা মানে তেখেত এটা প্ৰফেচাৰ ডিগ্ৰী, মানে প্ৰফেচাৰ হিচাপে তেখেতক এটা মানে হেৰি কৰা হৈছে। সেইকাৰণে মানে আমি খুব আনন্দিত হৈছোঁ যে অসমৰ মানুহজনে এনেকুৱা অভিজ্ঞতা লাভ কৰিছে। সেইবাবে আমি ইমান ডাঙৰ এটা এৱাৰ্ড আমি হেৰি কৰিছোঁ যে এইবাৰ আমি ফাৰ্ষ্ট টাইম দিছোঁ। আৰু আমি চেষ্টা কৰিম যে প্ৰত্যেক বছৰ যদি এইটো ধৰণে মানুহ ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল লেভেলৰ কোচ হিচাপে আৰু গুৰু হিচাপে তেনেকৈ আগবাঢ়ি যায়, আমি এইটো এৱাৰ্ড দিয়া আমি ভৱিষ্যতেও আমি চিন্তা কৰিম।